আমবাৰীৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ বিশেষ অনুষ্ঠান সাংবাদিকেৰে মত বিনিময় অগপ নেতৃত্বৰ অনুষ্ঠানত উপস্থিত দলৰ সভাপতি অতুল বৰা উপস্থিত আছে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত সহ শীৰ্ষ নেতৃত্ব নতুন কথা আমাৰ আৰু ক'বলগীয়া নাই ৰাইজে জনসাধাৰণে আমাৰ স্থিতিটো জানে স্থিতিটো জনাৰ পিছতে 2021 চনৰ নিৰ্বাচনৰ আমি মুখামুখি হৈছো ৰাইজে ভাৰতীক কেনেধৰণে দিছে আপোনালোকে দেখিছে আৰু যিবিলাকে ডাঙৰ ডাঙৰ কথা কৈছিল যিবিলাকে আমাক বদনাম দি দল গঠন কৰিছিল সেইবিলাকৰ অৱস্থা কি হ'ল আপোনালোকে দেখিছে আৰু সেইবাৰ আকৌ এবাৰ প্ৰমাণিত হ'ব এই কথাটো হয় চলি আছে বিষয়টো মহামান্য উচ্চতম ন্যায়ালয়ত আছে আমাৰ এডভোকেটো এপিয়াৰ কৰিছে মানে এতিয়া আপোনালোকে তাৰ সপক্ষে কিন্তু আপোনালোকে জানে যে কংগ্ৰেছে ইমান হাল্লা কৰি থাকে কংগ্ৰেছে ইস্তাহাৰত এইটো হুমুৱালে কিমান ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰে কংগ্ৰেছ এই ৰাজনৈতিক দলবিলাকে দেখিলে যে ইয়াৰ পৰা ইম্পেক্ট কি হ'ব এফেক্ট কি হ'ব ইয়াৰ পৰা কংগ্ৰেছ কিদৰে লাভান্বিত হ'ব কংগ্ৰেছ কিদৰে ক্ষতিৰ সন্মুখীন হ'ব আৰু সেইকাৰণে কংগ্ৰেছে এনেধৰণৰ স্থিতি গ্ৰহণ কৰিছে এজনেও যি আমাৰ স্থিতিটো অতি স্পষ্ট ইয়াত কোনো আৰু লোকডাক নাই নহয় আমি ৰিজাইন দিছোঁ এইটো কাৰণে আকৌ আমি মন্ত্ৰীসভাত সোমাইছোঁ আকৌ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ জনসাধাৰণে মেণ্ডেট দিছে গতিকে জনসাধাৰণৰ পালছ আমি জনসাধাৰণৰ পালছ লৈয়ে আমি আমাৰ ৰাজ্যখনৰ জনসাধাৰণৰ কাৰণে কাম কৰিবলৈ ওলাইছোঁ যেতিয়া আমি তেনে গতিৰে আমি আগবাঢ়িছোঁ ইয়াত নতুন কথা একো নাই গতিকে আৰু ক'ব নেকি কিবা কোনোবাই গোচৰটো উঠাই ল'ব পৰা যায় প্ৰয়োজনত যিহেতু এজন মানুহে আবেদন কৰা নাই এতিয়ালৈকে গতিকে কাখনৰ একো প্ৰভাৱ পৰা নাই গতিকে গোচৰ আৰু চলাই থকাৰ সেইবিলাক কথালৈ আমি নাযাওঁ আৰু কিবা সুধিব সকলোকে ধন্যবাদ জনাইছোঁ আমি একেলগে একাপ চাহ খাওঁ বিহুৰ জলপান ধন্যবাদ আশা কৰিছে এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষই এটা নতুন ৰূপত আকৌ এখন নতুন চৰকাৰ পাব আৰু অসমেও আমি মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে অসম গণ পৰিষদ দলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি সেই নতুন দিনলৈ আগবাঢ়িছোঁ আৰু আমিও আশা কৰিছোঁ যে অসমে আকৌ